মোৰ শিক্ষাৰ্থীসকল, ৱেলকাম বেক টু আৱাৰ চেনেল ডিজে এক্সাম কেয়াৰ। আজি তোমালোক পুনৰবাৰ আদৰিছোঁ আমাৰ আন এটা ভিডিঅ'লৈ। আমি কৰি আছিলোঁ অনুশীলনী 1.2 অৰ্থাৎ বাস্তৱ সংখ্যাৰ দ্বিতীয়টো অনুশীলনীৰ আজি আমি কৰিবলগীয়া প্ৰশ্নটো হৈছে 6 নম্বৰ প্ৰশ্নটো। ইয়াৰ আগত 5 নম্বৰলৈ আমাৰ আগৰ ভিডিঅ'সমূহত কৰা হৈছে। তোমালোকে যদি এইসমূহ ভিজিট কৰা নাই, এবাৰ ভিজিট কৰি ল'বা। এতিয়া 6 নম্বৰ প্ৰশ্নটোত আহিছোঁ আমি। কি দিছে? 6 নম্বৰ প্ৰশ্নটোত দিছে 7 into 11 into 13 plus 13. 6 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে? 7 into 11 into 13 plus 13 এইটো সংখ্যাক আৰু নেক্সট আৰু এটা দিছে, সেইটো যৌগিক সংখ্যা কিয় ব্যাখ্যা কৰা। এইটো প্ৰথমতে ইয়াৰ ভেলুটো আমি ওলাই ল'ম। চাবা 7 into 11 into 13 এইটো হ'ব 1001 প্লাছ 13 মানে কিমান হ'ব 1014। এতিয়া এইটোক চাবা, এইটোক আমি কি কৰিব লাগিব? উৎপাদক বিশ্লেষণ। 1014 উৎপাদক বিশ্লেষণ কিমান হ'ব? এইটোক 2ৰে হৰণ যাব, এইটো যাব 507 বাৰ। আকৌ যাব কিহেৰে? 7 আছে 12, 12 3ৰে যায়, গতিকে 3ৰে হৰণ যাব 169 বাৰ। আকৌ যাব 13, 13ৰ স্কুৱেৰ হৈছে 169, গতিকে 13 into 13 এটা কি হ'ব 1014টোক আমি কি লিখিব পাৰোঁ? 2 পূৰণ 3 পূৰণ 13 পূৰণ 13, 2 into 3 into 13 into 13। এতিয়া ইয়াতে সুধিছে যৌগিক সংখ্যা কিয় সুধিছে, এইটো তাৰমানে যৌগিক সংখ্যা কিয় হয়। এতিয়া তোমালোকে শুনাচোন, মৌলিক আৰু যৌগিক সংখ্যা কাক বোলে? এতিয়া মৌলিক সংখ্যা বুলিছিল যিবোৰ সংখ্যাৰ এক আৰু সেই সংখ্যাটোহে উৎপাদক, বাকী কোনো উৎপাদক আমি নাপাওঁ, তেনেকুৱা ধৰণৰ সংখ্যাবোৰক কয় মৌলিক সংখ্যা। যেনেকে 2 সংখ্যাটো হৈছে মৌলিক সংখ্যা। এতিয়া 2টোক আমি কেনেকে ভাঙিব পাৰোঁ চাবাচোন, এই কাষত দেখাই দিছোঁ। 2টোক আমি কেনেকে ভাঙিব পাৰোঁ? 2 পূৰণ 1। বা 3টোক কেনেকে ভাঙিব পাৰোঁ? 3 পূৰণ 1। আৰু ভাঙিব পাৰিম নেকি? নোৱাৰোঁ। গতিকে এই এনেকুৱা সংখ্যাবোৰক কয় মৌলিক সংখ্যা, য'ত সেই সংখ্যাটোৱে থাকিব উৎপাদক আৰু এক এটা উৎপাদক থাকিব, বেলেগ থাকিব নোৱাৰে। কিন্তু ইয়াতে সংখ্যাটো কি আছিল? 1014। আমি উৎপাদক কি পালোঁ? পাব লাগিছিল যদি মৌলিক হ'বলৈ 1 আৰু 1014 পাব লাগিছিল, কিন্তু তাৰ সলনি পালোঁ 2 3 13 13। গতিকে এইটো মৌলিক সংখ্যা হ'ব নোৱাৰে। এতেকে ই যৌগিক, কাৰণ ইয়াৰ 1 আৰু 1014ৰ বাহিৰেও আন উৎপাদক আছে। বুজি পালানে? এবার নেক্সটটো কি দিয়া আছে? 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5। এতিয়া আগৰ দৰে এইটোকে কৰিম আকৌ। পূৰণখিনি কৰি লওঁ। পূৰণখিনি কৰিলে কিমান পাবা? 5040 আৰু লগত 5 এটা যোগ কৰিব লাগিব। গতিকে 5045। এতিয়া 5045ক আমি কি কৰিম চাবা। 5045ক উৎপাদক বিশ্লেষণ কৰিম। এইবাৰ যাব, এইটো এখন ঘৰত 5 আছে, গতিকে 5ৰে যাব 1009। আৰু এইটোক আমি এতিয়া ভাঙিব নোৱাৰোঁ, গতিকে ইয়াতেই হ'ব যে 5045 ইকুৱেল টু 5 into 1009। আমি কি পাব লাগিছিল? 1 আৰু 5045 পাব লাগিছিল মৌলিক সংখ্যা হ'বলৈ, কিন্তু ইয়াতে 5 আৰু এইটোও পালোঁ। গতিকে আমি কি কৰিম? এতিয়া কাষত লিখি দিছোঁ, এতেকে ই যৌগিক, কাৰণ ইয়াৰ 1 আৰু 5045ৰ বাহিৰেও আন উৎপাদক আছে। আন উৎপাদক আছে। গতিকে শিক্ষাৰ্থীসকল, বুজি পালানে ভিডিঅ'টো? যে এই অংকটো 6 নম্বৰ অংকটোত আমি কি কৈছিলোঁ? যে যৌগিক কিয় ব্যাখ্যা কৰিব দিছিল। আৰু ব্যাখ্যা মানে হৈছে যৌগিক সংখ্যা কিয় আমি ক'ব লাগিব। গতিকে এই যিহেতু আমি বেলেগ বেলেগ উৎপাদক পালোঁ, ইয়াতে কি কি উৎপাদক পালোঁ? 2 পালোঁ, 3 পালোঁ আৰু 13 উৎপাদক পাইছিলোঁ।
ইয়াতে কি পালো 5 আৰু 1009 সেই দুটা উৎপাদক পালো আৰু গতিকে এই উৎপাদককেইটা যিহেতু পালো গতিকে এইটো যৌগিক সংখ্যা ইয়াতে আমাৰ এই অংকটো শেষ হৈছে এতিয়া আমি আহিছো 7 নম্বৰ প্ৰশ্নলৈ 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একে সময়তে একে দিশৰ পৰা আৰম্ভ কৰিলে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণি বিন্দুটোত লগ লাগিব এতিয়া সুধিলে যে দুয়োটা লগ লাগিব এই লগ লাগিব কথাটো দিলেই আমি এই অংকটোত গম পাম যে এইটোত লসাগু উলিয়াব লাগিব গতিকে তোমালোক কমন এটা সংখ্যা সুধিছে নে নাই যে এনেকুৱা এটা সময় সুধিছে য'ত দুয়োটাই লগ লাগিব গতিকে যিহেতু লগ লাগিব গতিকে অৰ্থাৎ কমন সংখ্যা এটা লাগিব অৰ্থাৎ কমন সংখ্যাৰ অৰ্থটোৱে হৈছে এইটো আমি কি কৰিব লাগিব লসাগু উলিয়াব লাগিব গতিকে প্ৰথমতে আমি লসাগু উলিয়াই দিব লাগিব যে প্ৰথমতে কি দিয়া আছিল 18 মিনিট দিয়া আছিল গতিকে 18টোক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব 18 আৰু 12ৰ লসাগু উলিয়াব লাগিব লসাগু উলিয়াব লাগিব চাবা 18ৰ লসাগু কিমান হ'ব চাবা এতিয়া 2ৰে কৰিম 2 9 গুণ 18 আকৌ 3 3 গুণ 9 আৰু তাৰপিছত 12টোকো ভাঙিম চাবা 2ৰে যাব 6 বাৰ 2ৰে যাব 3 বাৰ এতেকে 18 মানে হ'ব 2 পূৰণ 3 পূৰণ 3 আৰু 12ৰ হ'ব 2 পূৰণ 2 পূৰণ 3 এতিয়া কমনটো চাব লাগিব কমন চাবা 3 কমন আছে 2 কমন আছে এতেকে লসাগু কিমান হ'ব কমন থকা সংখ্যাকেইটাৰ পৰা এটা এটা ল'ব লাগিব 2 দুটাৰ পৰা এটা ল'লো 3 দুটাৰ পৰা এটা ল'লো গতিকে 6 গতিকে শুদ্ধ হৈছে নে অংকটো নাই হোৱা শুদ্ধ কিয় শুদ্ধ হোৱা নাই কাৰণ তোমালোক আগৰ ভিডিঅ'টো কি শিকাইছিলো যে কমন থকা সংখ্যাকেইটা ল'লে সেইটো কি হ'ব এইটো গসাগু অৰ্থাৎ HCF হে হ'ব লসাগুৰ কাৰণে কি হ'ব যে 2 এটা ল'লো 3 এটা ল'লো আৰু ইয়াৰ পিছত এই বাকী থকা সংখ্যাকেইটাও লিখিব লাগিব নহয় মই তোমালোকে কিমানখিনি পঢ়িছা সেইটো জানিবলৈ চেষ্টা কৰিলো যিয়ে যে গম পাইছা তেওঁলোকৰ অৰ্থাৎ ভালকে পঢ়িছা আৰু যিসকলে গম নাপালাই ভুলটো তেওঁলোকে পঢ়া নাই আকৌ আৰম্ভণি ভিডিঅ'কেইটা চাব লাগিব দেই গতিকে চাবা কিমান হ'ব 2 3 গুণ 6 6 3 18 18 2 36 তাৰমানে 36 হ'ব লসাগু এতেকে আৰু চাবা লসাগুটো সদায় সেই সংখ্যাকেইটাৰ সমান হ'ব লাগিব নহ'লে ডাঙৰ হ'ব এতিয়া 18তকৈ ডাঙৰ দেখা পাইছানে 12তকৈ ডাঙৰ দেখা পাইছানে 36টো সদায় ডাঙৰ হ'ব নহ'লে হয়তো কেতিয়াবা সমান হ'ব পাৰে কিন্তু সৰু কোনোদিন নহয় গতিকে আগতে যে 6 পাইছিলো তোমালোকে উত্তৰটো দেখিয়ে গম পাব লাগিছিল যে এইটো আমাৰ ভুল হৈছিল এনচাৰটো উলিয়াত গতিকে 36 পালো এইটো এতিয়া লিখি দিলে হ'ল সোনিয়া আৰু ৰবিয়ে 36 মিনিট পিছত প্ৰশ্নত মিনিট দিয়া আছে নহয় 36 মিনিট পিছত পুনৰ আৰম্ভণি স্থানত লগ লাগিব গতিকে অংকটো বুজি পালানে তোমালোকে এনেদৰে শ্ৰেণীত কেতিয়াবা শিক্ষকবোৰে তোমালোক পৰীক্ষা ল'ব যে মাজতে ভুল কৰি দি তোমালোক সুধিব পাৰে কি ভুল হ'ল আমাৰো এনেকুৱা শ্বৰ্ট ট্ৰিক কিছুমান ভিডিঅ'বিলাকত দি থকা হৈছে আমাৰ চেনেলটোৰ শ্বৰ্টছবোৰত চাবা তেতিয়া তোমালোকে গম পাবা যে তোমালোকৰ কমন মিষ্টেকবোৰ ক'ত ক'ত হৈ থাকে এইবোৰ চালে তোমালোকৰ পৰীক্ষাত কমন মিষ্টেকবোৰ নোহোৱা হ'ব এই ভিডিঅ'টোৰ লগতে তোমালোকে শ্বৰ্ট ট্ৰিকবোৰো চাই থাকিবা গতিকে ইয়াতে আমাৰ 7 নম্বৰ প্ৰশ্নটোৰ সমাধানটো শেষ হৈছে এতিয়া আমি আহিছো পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্নটো কি দিয়া আছে 8 নম্বৰত তিনিটা প্ৰশ্ন দিয়া আছে 1 2 3 প্ৰথমতে আমি লিখিম 8ৰ 1 2 চাবা 8ৰ 1 2 কি দিয়া আছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে
এতিয়া চাবা এই ইয়াতে এটা শব্দ দিছে অতি কমেও এই অতি কমেও শব্দটো তোমালোকে য'তেই দেখিবা গম পাবা যে এইটো লসাগু উলিয়াব লাগিব গণিতত কিছুমান শব্দ এনেকুৱা আছে যিবোৰ আমি দেখিলেই গম পাম যে অংকটোত কি কৰিব দিছে ঠিক তেনেদৰে যদি অতি বেছি দিয়া থাকে তেতিয়াও তোমালোকৰ বেলেগ হ'ব উত্তৰটো গতিকে এইবোৰ আমি বেলেগ চেপ্টাৰত পাই থাকিম তেতিয়া সেইবোৰ তোমালোকক বুজাম কিন্তু এই অংকটোত অতি কমেও দিয়া আছে ইয়াৰ অৰ্থ হৈছে লসাগু উলিয়াব লাগিব এতিয়া লসাগু কিহৰ উলিয়াম এই সংখ্যাকেইটাৰ উলিয়াব লাগিব যে 15ৰ লসাগু উলিয়াম দেই 15 20 বা 25ৰ লসাগু মানে এলচিএম উলিয়াব লাগিব চাবা 15 কিমান হ'ব এনেকে লিখিলো 5 পূৰণ 3 20ক কেনেকে হ'ব 2ৰে 10 বাৰ যাব আকৌ 2ৰে 5 বাৰ যাব 25ৰ কেনেকে হ'ব 5ৰে 5 বাৰ এতেকে 15টো কেনেকে লিখিম 5 পূৰণ 3 20টো কেনেকে লিখিম 2 পূৰণ 2 পূৰণ 5 2 পূৰণ 2 পূৰণ 5 আৰু 25টোক কেনেকে লিখিম 5 পূৰণ 5 এতিয়া কমন কেইটা উলিয়াম চাবা ইয়াতে 5 এটা আছে ইয়াতে 5 এটা আছে ইয়াতে 5 এটা আছে গতিকে 5টোৱে কমন আছে এতেকে লসাগু এলচিএম কিমান হ'ব তিনিটা এই কমন থকা 5 তিনিটাৰ পৰা এটা 5 আৰু বাকী যিকেইটা মিল নথকা সংখ্যা বা কমন নথকা সংখ্যা গোটেইকেইটা লিখিব লাগিব 3 এটা লিখিম 2 দুটা লিখিম 5 এটা লিখিম 3 এটা 2 দুটা আৰু 5 এটা কিমান হ'ব কোৱাচোন উত্তৰটো হ'ব 300 এতিয়া কি হ'ব যে আমাক কি সুধিছিল অতি কমেও কিমানজন সৈনিক আছে অতি কমেও 300 জন সৈনিক আছে ঠিক আছে এবাৰ আমি আহিলো 2 নম্বৰ প্ৰশ্নলৈ চাবা 2 নম্বৰ প্ৰশ্নটোত কি কৈছে এটা ঘন্টা 18 ছেকেণ্ড আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত দুইটা ঘন্টা পুনৰ একেলগে বাজিব এই একেলগে শব্দটো বুজাইছে এইটো হ'ব লসাগু অৰ্থাৎ আমি লসাগু উলিয়াব লাগিব এই 7 নম্বৰ প্ৰশ্নটোতে কি আছিল যে একে সময়তে দিয়া আছিল গতিকে এই 7 নম্বৰ প্ৰশ্নটোৰ দৰে প্ৰায় একে ইয়াতে দিছে একেলগে বুলি গতিকে একেলগে অতি কমেও এইবোৰ হৈছে লসাগু উলিয়াবলগীয়া প্ৰশ্নৰ কমন শব্দ গতিকে ইয়াতেও আমাক কি সংখ্যা দিয়া আছিল 18 আৰু 60 এই দুটা লসাগু উলিয়াব লাগিব 18 আৰু 60ৰ লসাগু উলিয়াব লাগিব 18টো কেনেদৰে লিখিম 2 9 গুণ 18 আৰু 3 3 গুণ 9 60টো কেনেকে লিখিম 2ৰে যাব কিমান বাৰ 30 বাৰ আকৌ 2ৰে যাব 15 বাৰ আৰু 3ৰে যাব 5 বাৰ এতেকে 18 ইকুৱেল টু বা 18 ইকুৱেল টু 2 ইনটু 3 ইনটু 3 আৰু 60 ইকুৱেল টু 2 ইনটু 2 ইনটু 3 ইনটু 5 এতেকে এলচিএম কিমান হ'ব এলচিএম মানে লসাগু উলিয়াব লাগিব কমন কি আছে প্ৰথমতে চাম 2 এটা কমন আছে 3 এটা কমন আছে আৰু একো কমন নাই গতিকে কমন কিহৰ আছে 2 দুটাৰ পৰা এটা 2 ললো 3 দুটাৰ পৰা এটা 3 ললো আৰু বাকী ইয়াতে কি ৰৈ গৈছিল ইয়াতে 3 এটা ৰৈ গৈছিল সেইটো লিখিলো ইয়াতে 2 এটা ৰৈ গৈছিল সেইটো লিখিলো 5 এটা ৰৈ গৈছিল এইটোও লিখিলো আৰু এনসাৰটো কিমান হ'ব এইখিনি কৰাচোন পূৰণটো পাৰিবানে পূৰণটো হ'ব 180 এতেকে কি হ'ব প্ৰশ্নটো কি সুধিছিল যে কিমান ছেকেণ্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব 180 ছেকেণ্ড পিছত ঘন্টা দুটা একেলগে বাজিব
ইয়াতেই এই 2 নম্বৰ প্ৰশ্নটো শেষ হৈছে। অৰ্থাৎ আমি যদি লসাগু উলিয়াই লওঁ তেতিয়া সেইটো হ'ব একেলগে এই সময়খিনি পিছত একেলগে বাজিব ঘণ্টা দুটা। এতিয়া আমি আহিছো 8ৰ 3 নম্বৰ প্ৰশ্নলৈ। 3 নম্বৰ প্ৰশ্নত দিয়া আছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। 30 দিনত মুঠতে কেইমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব? গতিকে কি কৰিব লাগিব চাবা। প্ৰথমতে কি দিয়া আছে? এটাই বজায় 2 দিনৰ মূৰে মূৰে, এটাই বজায় 3 দিনৰ মূৰে মূৰে। গতিকে আমি 2 আৰু 3 লসাগু উলিয়াব লাগিব। গতিকে 8ৰ 3টো কি হ'ব? 2 আৰু 3ৰ লসাগু। এইটো মুখে মুখে উলিয়াব পাৰিবা, কাৰণ কিয়? 2 আৰু 3 হৈছে মৌলিক সংখ্যা, আৰু মৌলিক সংখ্যা লসাগু কি? সংখ্যা দুটাৰ পূৰণফল সদায়। আৰু গসাগু হলে কি আছিল? গসাগু হলে হ'ব সদায় 1। এইটো লসাগু যিহেতু লাগিব, অৰ্থাৎ এলচিএম যিহেতু লাগিব, এলচিএম কি হ'ব? সংখ্যা দুটাৰ মাল্টিপ্লিকেশ্যন, অৰ্থাৎ 2 into 3 মানে 6। এতেকে আমাক কি সুধিছে যে 30 দিনত মুঠতে কেইবাৰ বাজিব? এতেকে 30 দিনত দুইটা অনাতাঁৰ কেন্দ্ৰই কি কৰিব? একেটা দিনত সংগীতটো বজাব। কিমান হ'ব? তলত হ'ব এলচিএমটো আৰু ওপৰত হ'ব 32। এই 30 দিন যে দিছিল, 30টো 30 থাকিল, আৰু এলচিএমটো কিমান হ'ব? 6, অৰ্থাৎ 5। গতিকে 5 বাৰ বাজিব। এইটো হৈছে এনচাৰ। গতিকে ইয়াতেই আমাৰ অনুশীলনী 1.2টো শেষ হৈছে। যদিহে তোমাৰ আজি ভিডিঅ'টো ভাল লাগিল, লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু আমাৰ চেনেলত আহি থকা পৰৱৰ্তী ভিডিঅ'সমূহো চাবা। লগতে আমাৰ চেনেলত যিবোৰ শ্বৰ্টছ আকাৰৰ মেথছৰ ট্ৰিক দিয়া আছে, সেইবোৰ তোমালোকে এবাৰ ভিজিট কৰিবা। তেতিয়া তোমালোকৰ এই ডাঙৰ ডাঙৰ প্ৰশ্নবোৰ সমাধান কৰাত বহুত সহজ হ'ব, আৰু পৰীক্ষাত ভালেখিনি সময় ৰাহি হ'ব। থেংক ইউ।